নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আসাম আৰ্ট এণ্ড কালচাৰৰ এমচিকিউ আগবাঢ়িছো। আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা গৈ চাব পাৰিব। এই কোৱেশ্যনবোৰ আপোনালোকৰ আহি থকা এপিএসসি এডিআৰই 2.0 আসাম টেট আসাম পুলিচ বা অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে সুবিধা হ'ব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। দিস ইজ এবাউট মি। আজিৰ প্ৰথম কোৱেশ্যনটো হৈছে হুইচ ইজ দ্য টলেষ্ট এক্সিষ্টিং শিৱ টেম্পল ইন আসাম। অসমত থকা আটাইতকৈ ওখ শিৱ টেম্পলটো কোনটো? ইয়াৰ অপচন দিয়া আছে উমানন্দ টেম্পল এট গুৱাহাটী, কামাখ্যা টেম্পল এট শিলঘাট, শিৱ টেম্পল এট শিৱসাগৰ, শিৱ টেম্পল এট দেৰগাঁও। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি শিৱ টেম্পল এট শিৱসাগৰ। Next question to is which district of Assam is also known as land of the Sotros? অসমৰ কোনখন ডিস্ট্ৰিক্টক land of Sotra বুলি কোৱা হয়? ইয়াৰ অপচন দিছে এ বৰপেটা, বি মাজুলী, সি যোৰহাট, ডি নগাঁও। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ বৰপেটা। নেক্সট কোৱেশ্যনটো হৈছে which Sikh guru built the famous Gurudwara in ধুবুৰী? ধুবুৰী ডিস্ট্ৰিক্টত যোনটো ফেমাস গুৰুদ্বাৰা আছে হেতু শিখ গুৰু কোনজন শিখ গুৰুৱে বনাইছিলে? ইয়াৰ অপচন দিছে গুৰু গোবিন্দ সিং, গুৰু তেগ বাহাদুৰ, গুৰু হাৰ গোবিন্দ, গুৰু হৰি কৃষ্ণন। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি গুৰু তেগ বাহাদুৰ। নেক্সট কোৱেশ্যনটো হৈছে দ্য লাচিত বৰফুকনছ মৈদাম ইজ লোকেটেড ইন। লাচিত বৰফুকনৰ মৈদাম ক'ত আছে? এর অপশন দিয়া আছে শিৱসাগৰ, বি যোৰহাট, সি ডিব্ৰুগড়, ডি গুৱাহাটী। এর শুদ্ধ এনসারটো হৈছে অপশন বি যোৰহাট। নেক্সট কোৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট বুক ফেয়াৰ অফ আসাম ৱাজ হেল্ড এট। অসমৰ প্ৰথম গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশন দিয়া আছে কামৰূপ, বি নগাঁও, সি যোৰহাট, ডি ডিব্ৰুগড়। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি নগাঁও। নেক্সট কোৱেশ্যনটো হৈছে আধা লেখা দস্তাবেজ ইজ দ্য অটোবায়োগ্ৰাফি অফ। আধা লেখা দস্তাবেজ এই কিতাপখন কোনে লিখিছিলে? অপশন এ হোমেন বৰগোহাঁই, অপশন বি বীৰেন্দ্ৰনাথ শইকীয়া, অপশন সি মামণি ৰয়ছম গোস্বামী, অপশন ডি নান অফ দ্য এবোভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি মামণি ৰয়ছম গোস্বামী। নেক্সট কোৱেশ্যনটো হৈছে হুইচ ট্ৰাইব ইন্ট্ৰডিউচ চেৰিকালচাৰ ইন আসাম। অসমত কোনটো ট্ৰাইবে চেৰিকালচাৰ আৰম্ভ কৰিছিলে? ইয়াৰ অপশন দিয়া আছে এ গাৰো, বি দেউৰী, সি ফাকিয়াল, ডি বড়ো। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ডি বড়ো। নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ সংগীত নাটক একাডেমি ৰিকগনাইজ সত্ৰীয়া এজ ক্লাছিকেল ডেন্স। সংগীত নাটক একাডেমিয়ে সত্ৰীয়া নৃত্যক কেতিয়া ক্লাছিকেল ডেন্স হিচাপে ৰিকগনাইজ কৰিছিলে? ইয়াৰ অপশন দিয়া আছে 1994, 1996, 1998, 2000। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন ডি 2000। নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ গুমৰাগ। গুমৰাগ কি? ইয়াৰ অপশন দিয়া আছে এ মিউজিক, বি ডেন্স, সি ইনষ্ট্ৰুমেণ্ট, ডি স্পেচিয়েল ক্লথ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি ডেন্স। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ অসম ৰত্ন এৱাৰ্ড। অসম ৰত্ন এৱাৰ্ড লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? অপশন এ ডাক্তৰ মামণি ৰয়ছম গোস্বামী, অপশন বি জিতেন্দ্ৰনাথ গোস্বামী, অপশন সি ডক্টৰ ভূপেন হাজৰিকা, অপশন ডি নান অফ দ্য এবোভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট মছজিদ ইন আসাম। অসমত থকা আটাইতকৈ পুৰণা মছজিদ কোনটো? অপশন এ পুৱামক্কা, অপশন বি পাণবাৰী মছজিদ, অপশন সি পাণবজাৰ মছজিদ, অপশন ডি নান অফ দ্য এবোভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি পাণবাৰী মছজিদ।
নেক্সট কুৱেশ্যনটো হৈছে দ্য স্মলেষ্ট এমং দ্য অল বুকছ ৰিটেন বাই শংকৰদেৱ ইজ শংকৰদেৱে লিখা কিতাপবোৰৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থ কোনখন আছিলে ইয়াৰ অপশ্যন দিয়া আছে এ কালিয়া দমন বি কীৰ্তন ঘোষা চি গুণমালা ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এনসাৰ চি নেক্সট কুৱেশ্যনটো হৈছে দ্য প্ৰিকৰ্চৰ অফ আসাম সাহিত্য সভা ৱাজ অসম সাহিত্য সভা পূৰ্বতে কি আছিলে অপশ্যন এ অসমীয়া কৃষ্টি বিকাশ সভা অপশ্যন বি অসমীয়া ভাষা উন্নতি সাধিনী সভা অপশ্যন চি অসমীয়া ভাষা বাহিনী অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা নেক্সট কুৱেশ্যনটো হৈছে ফাল্কন ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ প্লেচ ফাল্কন ফেষ্টিভেল কোন প্লেচত পাতা হয় অপশ্যন এ ডিগবৈ অপশ্যন বি উমৰাংচু অপশ্যন চি মাজুলী অপশ্যন ডি ধুবুৰী ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি উমৰাংচু নেক্সট কুৱেশ্যনটো হৈছে চানডুবি ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই চানডুবি ফেষ্টিভেল কোনে পালন কৰে অপশ্যন এ কাৰ্বি অপশ্যন বি তিৱা অপশ্যন চি মিচিং অপশ্যন ডি ৰাভা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি ৰাভা নেক্সট কুৱেশ্যনটো হৈছে হাইডাং ইজ এ ট্ৰেডিশ্যনেল ফক সং অফ হুইচ ট্ৰাইব হাইডাং যিটো এটা ট্ৰেডিশ্যনেল সং ফক সং হয় সেইটো কোনটো জনগোষ্ঠীৰ অপশ্যন এ ৰাভা অপশ্যন বি বড়ো অপশ্যন চি তিৱা অপশ্যন ডি সোণোৱাল কছাৰী ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি সোণোৱাল কছাৰী নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন আছিল অপশ্যন এ ইভা এছ অপশ্যন বি মলয়া গোস্বামী অপশ্যন চি পূৰ্ণিমা পাঠক শইকীয়া অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি মলয়া গোস্বামী নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ড্ৰামা ব্ৰডকাষ্ট অন অল ইণ্ডিয়া ৰেডিঅ' ইন 1935 অল ইণ্ডিয়া ৰেডিঅ' 1935ত পোনপ্ৰথমবাৰৰ বাবে কোনখন অসমীয়া ড্ৰামা ব্ৰডকাষ্ট কৰা হৈছিলে অপশ্যন এ লাহৰী অপশ্যন বি বিন বৈৰাগী অপশ্যন চি বন কুঁৱৰী অপশ্যন ডি জীৱনৰ বাটত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি বিন বৈৰাগী নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক অন এনচিয়েণ্ট আছামিজ এলিফেণ্ট অৰ এলিফেণ্ট চায়েন্স অসমৰ পুৰণি কিতাপ অসমীয়া হাতী বা হাতী বিজ্ঞান কিতাপখনৰ ৰচক কোন আছিল ইয়াৰ অপশ্যন দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ বি সুকুমাৰ বৰকাইত চি ৰাম সৰস্বতী ডি বাণভট্ট ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি সুকুমাৰ বৰকাইত কিতাপখনৰ নামটো কি আছিলে কিতাপখনৰ নামটো আছিলে হস্তি বিদ্যানৰ্ব নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰী ডেভেলপিং ইন আছাম অসমৰ টেৰাকোটা ইণ্ডাষ্ট্ৰী ক'ত আছে অপশ্যন এ গোৱালপাৰা ডিষ্ট্ৰিক্ট অপশ্যন বি বৰাক ডিষ্ট্ৰিক্ট অপশ্যন চি ধুবুৰী ডিষ্ট্ৰিক্ট অপশ্যন ডি তিনচুকীয়া ডিষ্ট্ৰিক্ট ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি ধুবুৰী ডিষ্ট্ৰিক্ট নেক্সট কুৱেশ্যনটো হৈছে বুকুনি পাতনি ইজ দ্য ট্ৰেডিশ্যনেল ড্ৰেছ অফ হুইচ ট্ৰাইব বুকুনি পাতনি যিটো এটা ট্ৰেডিশ্যনেল ড্ৰেছ সেইটো কোনটো জনগোষ্ঠীৰ অপশ্যন এ চৌধুৰী অপশ্যন বি সোণোৱাল কছাৰী অপশ্যন চি কোচ ৰাজবংশী অপশ্যন ডি কাৰ্বি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি কোচ ৰাজবংশী নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা ভূপেন হাজৰিকা দেৱে ডাইৰেক্ট কৰা প্ৰথমখন চিনেমা কি আছিলে অপশ্যন এ এৰাবাটৰ সুৰ অপশ্যন বি শকুন্তলা অপশ্যন চি প্ৰতিধ্বনি অপশ্যন ডি লটিঘটি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ এৰাবাটৰ সুৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ নোন এজ দ্য নাইটিংগেল অফ আছাম ফৰ হাৰ কণ্ট্ৰিবিউশ্যন টু আছামিজ মিউজিক
নাইটেঙ্গেল অফ আছাম বুলি কাক জনা যায় অপশ্যন এ দীপালী বৰঠাকুৰ অপশ্যন বি পাৰবিন চুলতানা অপশ্যন সি অৰ্চনা মহন্ত অপশ্যন ডি মনীষা হাজৰিকা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ দীপালী বৰঠাকুৰ নেক্সট কোৱেশ্চনটো হৈছে হুইচ লেংগুৱেজ ৱাজ ইউজড বাই শ্ৰীমন্ত শংকৰদেৱ টু ৰাইট বৰগীত শ্ৰীমন্ত শংকৰদেৱে বৰগীত ৰচনাৰ বাবে কোনটো লেংগুৱেজ ইউজ কৰিছিলে অপশ্যন এ আছামিজ অপশ্যন বি ব্ৰজাৱলী অপশ্যন সি সংস্কৃত অপশ্যন ডি পালি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি ব্ৰজাৱলী নেক্সট কোৱেশ্চনটো হৈছে দ্য ফিল্ম হালধীয়া চৰায়ে বাও ধান খায় ৱাজ ডাইৰেক্টেড বাই হালধীয়া চৰায়ে বাও ধান খায় এই চিনেমাখনৰ ডাইৰেক্টৰ কোন আছিলে অপশ্যন এ মুনীন বৰুৱা অপশ্যন বি জাহ্নু বৰুৱা অপশ্যন সি হোমেন বৰগোহাঁই অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি জাহ্নু বৰুৱা বন্ধু বান্ধৱীসকল আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকলৰ মাজত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ মানে ধন্যবাদ